বিস্তৃত খবৰৰ মাজলৈ আহিছো ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে বিৰোধী মহাজোঁট কিন্তু এতিয়াও আসন বুজাবুজিক লৈ বিৰোধী মহাজোঁটে কৰা নাই আনুষ্ঠানিক ঘোষণা ইপিনে বিটিচিৰ 12খন আসনত বিপিএফে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিৰোধী মহাজোঁটৰ ঘনে ঘনে বৈঠক আসন বুজাপৰাক লৈ এতিয়াও বিৰোধী মহাজোঁটে কৰা নাই আনুষ্ঠানিক ঘোষণা এতিয়াও বহু সমষ্টিত আসনক লৈ মহাজোঁটত লাগিছে জট পিছে ইয়াৰ মাজতে এআইডিএফৰ মুৰব্বী আজমলৰ ঘোষণা মহাজোঁট বন্ধনত আসন বুজাপৰাটো কোনো ইছ্যুৱেই নহয় আটাইতকৈ বৃহৎ ইছ্যু বিজেপি নেতৃত্বৰ প্ৰবঞ্চনাহে हमारे महागठबंधन में सीट शेयरिंग कोई मसला ही नहीं बना। सबसे पहले तो मुद्दा ये रहेगा कि मोदी जी ने गए 5 साल में जितने वादे किए एक भी पूरा नहीं किया। अमित शाह जी ने जितने वादे किए एक भी पूरा नहीं किया। सोनवाल साहब ने जितने वादे किए एक भी पूरा नहीं किया। हेमंत शर्मा साहब ने तो 5 साल तक डांस ही किया, गाना गाते रहे, लोगों के साथ साइकिल चलाया, तो उनकी बॉडी बहुत अच्छी हो गई। तो ये होता है जब आदमी काम नहीं करता है उसको छुपाने के लिए कुछ ना कुछ खेल नाच कूद सर्कस ये सब करता रहता है। অৱশ্যে আজমলৰ দাবী 24 ঘণ্টাৰ ভিতৰত মহাজোঁটে স্পষ্ট কৰিব আসন বুজাপৰাৰ সবিশেষ देखिए महागठबंधन हो गया और इट्स ओनली मैटर ऑफ 24 आवर्स 24 घंटे में आप लोगों को मालूम पड़ जाएगा महागठबंधन ने कहाँ कितनी कितनी सीटें दी किसको कितनी सीटें मिली আনহাতে শনিবাৰে কংগ্ৰেছে ঘোষণা কৰিব দলীয় প্ৰাৰ্থী তালিকা কালিলেহে দিছে হেৰি মিটিং চেন্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং চেন্ট্ৰেল ইলেকশ্যন কমিটিয়ে এপ্ৰুভ কৰাৰ পিছতহে ঘোষণা হ'ব গতিকে কালিলৈ হয়তো আজি হ'ব লাগে আমি সেইকাৰণে আহিছো এতিয়া মহাজোঁটত থকা বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ 12খন আসনৰ 12খনেই দাবী তুলি 7-8 তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব বুলি সদৰি কৰিছে সোনকালে এই কেণ্ডিডেটটো ডিক্লেয়াৰ দিয়ে 7 বা 7 তাৰিখত কৰিম আমাৰ 12টা সমষ্টি বেলেগত আমি নাযাওঁ অৱশ্যে হাগ্ৰামাৰ প্ৰস্তাৱ মহাজোঁটেও মানি লৈছেনে নাই সেয়া ৰাজহুৱা কৰা নাই মহাজোঁটে কাৰণ ইয়াৰ পূৰ্বে বিটিচিৰ 3খন আসন কংগ্ৰেছক লাগিব বুলি সাংসদ আব্দুল খালেকেও দাবী তুলিছিল ইফালে আঞ্চলিক গণমৰ্চাই কেইখন আসন পাব সেয়া থিৰাং হোৱা নাই যদিও CPIM-এ 3খন আৰু CPIM-এলে 42 আসনখন পোৱাটো এক প্ৰকাৰৰ খাটাং হৈ পৰিছে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বিৰোধী মহাজোঁটৰ আসন বুজাবুজি এআইডিএফক 21টা সমষ্টি দিলে বিৰোধী মহাজোঁটে যমুনামুখ বিলাসীপাৰা পশ্চিম মানকাছাৰ সোণাই ধুবুৰী জনিয়া সৰুক্ষেত্ৰী অভয়াপুৰী দক্ষিণ ধিং দলগাঁও নাওবৈচা বিলাসীপাৰা পূব কৰিমগঞ্জ দক্ষিণ বদৰপুৰ আলগাপুৰ হাইলাকান্দি কাটলিচেৰা গোৱালপাৰা পশ্চিম জলেশ্বৰ গৌৰীপুৰ ভৱানীপুৰ 3খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ এআইডিএফৰ আঞ্চলিক গণমৰ্চাক দিলে দিছপুৰ বটদ্ৰৱা CPIক দিলে মৰিগাঁও CPIMLক দিলে বিহালী CPIMক দিলে ৰঙিয়া আৰু সৰ্বু সমষ্টি মাৰাথন বৈঠকৰ পাছত সম্পন্ন আসনৰ বুজাবুজি আজি 3 দিন ধৰি বৈঠকৰ উপৰি বৈঠক অনুষ্ঠিত হৈ আছে আমি জনাই গৈছিলো প্ৰতি মুহূৰ্তৰ খবৰ আমি দেখুৱাই গৈছিলো আৰু তাৰ মাজত বিৰোধী মহাজোঁটৰ আসন বুজাবুজি হ'ল এআইডিএফক 21টা সমষ্টি দিয়া হৈছে বিৰোধী মহাজোঁটে যমুনামুখত এআইডিএফ বিলাসীপাৰা পশ্চিম মানকাছাৰ সোণাই ধুবুৰী জনিয়া সৰুক্ষেত্ৰী অভয়াপুৰী দক্ষিণ ধিং দলগাঁও নাওবৈচা বিলাসীপাৰা পূব কৰিমগঞ্জ দক্ষিণ বদৰপুৰ আলগাপুৰ হাইলাকান্দি কাটলিচেৰা ঠিক তেনেধৰণে গোৱালপাৰা পশ্চিম জলেশ্বৰ গৌৰীপুৰ ভৱানীপুৰ 3খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ এআইডিএফৰ আঞ্চলিক গণমৰ্চাক দিছপুৰ দিয়া হৈছে বটদ্ৰৱা CPIক দিলে মৰিগাঁও CPIMLক দিয়া হৈছে বিহালী CPIMক ৰঙিয়া আৰু সৰ্বু সমষ্টি মাৰাথন বৈঠকৰ পাছত সম্পন্ন আসনৰ বুজাবুজি আমি অধিক জনাম আৰু ইতিমধ্যে আমি কৈছোঁ যে সম্পন্ন হৈছে আসন বুজাবুজি আৰু তাৰ ভিতৰত বিশেষকৈ চৰ্চাত আছিল দলগাঁও আৰু দলগাঁৱত বিশেষকৈ চৰ্চাত আছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে দলগাঁও এআইডিএফক দিয়া হৈছে আৰু আনহাতে ইয়াৰ পাছত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব সেয়া আমি পৰৱৰ্তী সময়ত জনাই যাম নিশ্চিতভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব আৰু যিহেতু যোৱা 3টা দিন ধৰি হোৱা ইখনৰ পাছত সিখন বৈঠক মাৰাথন বৈঠক আৰু এই বৈঠকৰ অন্তত এটা সিদ্ধান্তলৈ আহিছে আমি ইতিমধ্যে কৈছো টিভি স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ক'ত কাক দিয়া হৈছে কেনেধৰণে আসন বুজাবুজি হৈছে ক'ত এৰা হৈছে ক'ত ধৰা হৈছে ঠিক তেনেধৰণে দিয়া হৈছে কিন্তু যি কি নহওক এই মুহূৰ্তত আমি যেহেতু জনাই গৈছো যে
বিৰোধী মহাজোঁটৰ আসন বুজাবুজি সম্পন্ন হৈছে AIDF-ক 21টা সমষ্টি দিয়া হৈছে বিৰোধী মহাজোঁটে দিছে যমুনামুখ বিলাসীপাৰা পশ্চিম মানকাছাৰ সোণাই ধুবুৰী জনিয়া সৰুক্ষেত্ৰী অভয়াপুৰী দক্ষিণ ধিং দলগাঁও নাওবৈচা বিলাসীপাৰা পূব কৰিমগঞ্জ দক্ষিণ বদৰপুৰ আলগাপুৰ হাইলাকান্দি কাটলিচেৰা গোৱালপাৰা পশ্চিম জলেশ্বৰ গৌৰীপুৰ ভৱানীপুৰ তিনিখন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ AIDF এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক অসীম বৰাৰ সৈতে সংযুক্ত হৈছোঁ আমি অধিক জানিব পাৰিম বিস্তৃতভাৱে অসীম বৰা প্ৰথম কথাটো হৈছে যে যিহেতু বৈঠকৰ উপৰি বৈঠক মাৰাথন বৈঠক অনুষ্ঠিত হ'ল আৰু তাৰ পিছত আজি এই মুহূৰ্তত এই খবৰ আমাৰ হাতত আহি পৰিছেহি যে আসন বুজাবুজি বৰ্তমান সম্পন্ন হৈছে আমি আপোনাৰ পৰা সবিস্তাৰে এই সন্দৰ্ভত জানিব বিচাৰিম হয় আমি অসীম বৰা হয় নিশ্চয় আমি অসীম বৰাৰ সৈতে সংযুক্ত হ'ম কিছু কাৰিকৰী বিজুতি আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি পুনৰ সেই প্ৰশ্ন অসীম বৰালে পুনৰ আমি জনাম বা অসীম বৰাই আমাক সবিশেষ জনাই যাব কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে আজিৰ দিনটো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত যে অৱশেষত এইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হোৱাৰ পাছত মাৰাথন বৈঠক অনুষ্ঠিত হোৱাৰ পাছত বিৰোধী মহাজোঁটে আসন বুজাবুজি বা এই মুহূৰ্তত সম্পন্ন হ'ল বুলি জানিব পৰা গৈছে তাৰ ভিতৰত AIDF-ক 21টা সমষ্টি দিলে বিৰোধী মহাজোঁটে যমুনামুখ বিলাসীপাৰা পশ্চিম মানকাছাৰ সোণাই ধুবুৰী জনিয়া সৰুক্ষেত্ৰী অভয়াপুৰী দক্ষিণ ধিং দলগাঁও নাওবৈচা বিলাসীপাৰা পূব কৰিমগঞ্জ দক্ষিণ বদৰপুৰ আলগাপুৰ হাইলাকান্দি কাটলিচেৰা গোৱালপাৰা পশ্চিম জলেশ্বৰ গৌৰীপুৰ ইফালে ভৱানীপুৰ আৰু লগতে তিনিখন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ AIDF-ৰ ইফালে আঞ্চলিক গণমৰ্চাক দিছপুৰ দিয়া হৈছে বটদ্ৰৱা CPI দিয়া হৈছে বটদ্ৰৱা আৰু দিছপুৰ আঞ্চলিক গণমৰ্চাক দিয়া হৈছে CPI মৰিগাঁও CPIM-ক বিহালী CPIM-ক ৰঙিয়া আৰু সৰভোগ সমষ্টি আৰু ইতিমধ্যে আমি কৈছোৱে যে মাৰাথন বৈঠকৰ পাছত আসন বুজাবুজি সম্পন্ন হৈছে কিন্তু যি কি নহওক প্ৰতিক্ৰিয়া আমাৰ হাতলৈ আহি পৰিব কিছু সময়ৰ পাছতে যে কোন ক্ষুব্ধ হৈ পৰিছে কোনে এই ক্ষেত্ৰত সঁহাৰি জনাইছে সেই সকলোবোৰ খবৰ আমি পাম আৰু এই মুহূৰ্তত পুনৰ এবাৰ আমি সংযুক্ত হৈছোঁ অসীম বৰাৰ সৈতে অসীম বৰা সবিস্তাৰে জানিম অসীম বৰা হয় বাপুৰি ইতিমধ্যে আমি গোটেইখিনি সমষ্টি কথা ঘোষণা কৰিছোঁ যিখিনি কংগ্ৰেছে বা বিৰোধী মহাজোঁটে AIDF-ক এৰি দিছে আৰু আঞ্চলিক গণমৰ্চাক এৰি দিছে কিন্তু আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে অজিত কুমাৰ ভূঞাৰ নেতৃত্বাধীন আঞ্চলিক গণমৰ্চাই দুটা গুৰুত্বপূৰ্ণ সমষ্টি তেওঁলোকৰ হাতলৈ আনিবলৈ সক্ষম হৈছে সেই সমষ্টিকেইটা হৈছে অতি গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰ যিটো সমষ্টি যোৱাবাৰ বিজেপিয়ে দখল কৰিছিল আৰু তাৰ আগৰবাৰ কংগ্ৰেছে দখল কৰিছিল আৰু সেই সমষ্টিটো এইবাৰ কংগ্ৰেছৰ হাতৰ পৰা আঞ্চলিক গণমৰ্চাই আনিবলৈ সক্ষম হৈছে যিটো সঁচাকৈ অসমৰ ৰাজনীতিৰ বাবে এটা বৃহৎ খবৰ কিয়নো এই সমষ্টিটো এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি বুলি কোৱা হয় আৰু ইয়াৰ পৰা অকণ বৰা আগতে মন্ত্ৰী হৈছিল আৰু অকণ বৰাৰ পিছত তেওঁ পুত্ৰ এই সমষ্টিটোক লৈ তৎপৰ হৈ আছিল আৰু বহুতে আশা কৰিছিল যে অকণ বৰাই প্ৰাৰ্থিত্ব নাপালেও মানস বৰাই তেওঁ প্ৰাৰ্থিত্ব পাব কাৰণ মানস বৰা বিগত লোকসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আছিল কিন্তু দেখা গৈছে যে এই অকণ বৰা তেওঁৰ পুত্ৰক বঞ্চিত কৰি বা কংগ্ৰেছে এই গুৰুত্বপূৰ্ণ সমষ্টিটো অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণমৰ্চাৰ হাতত অৰ্পণ কৰিছে আৰু আমি যিমান দূৰ জানো এই সমষ্টিটোত প্ৰাৰ্থিত্ব দিব মনজিত মহন্ত প্ৰাক্তন সাংবাদিক গতিকে দিছপুৰ সমষ্টিটো সেইটো এটা গুৰুত্বপূৰ্ণ খবৰ ইফালে তাতোতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে যিটো বটদ্ৰৱা সমষ্টিক লৈ কংগ্ৰেছ AIDF-ৰ মাজত এটা সংঘাত চলিছিল কোনে তাৰ প্ৰাৰ্থিত্ব পাব বা সেই সমষ্টিটো কাৰ হাতলৈ যাব কিন্তু দেখা গৈছে যে সেই সমষ্টিটো কংগ্ৰেছে আৰু AIDF-এ আপোচ মীমাংসালৈ আহি আঞ্চলিক গণমৰ্চাৰ হাতত অৰ্পণ কৰিছে যিটো কথাই হয়তো অসমৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব কাৰণ বটদ্ৰৱা সমষ্টিটো এইবাৰ আটাইতকৈ চৰ্চিত সমষ্টি হিচাপে বিবেচিত হৈছে কাৰণ তাত যোৱাবাৰ আঙুলতা ডেকা নতুন বিজেপি নেত্ৰী তেওঁ তাত প্ৰথমবাৰৰ বাবে বিজয়ী হৈছিল আৰু এইটো অসমৰ ৰাজনীতিত এটা ডাঙৰ অঘটন ঘটিছিল কাৰণ বটদ্ৰৱা সমষ্টিটো হয় AIDF নহয় কংগ্ৰেছৰ হাততে আছিল আৰু কংগ্ৰেছৰ পৰা তাৰ পৰা জিকি অহাজনে মন্ত্ৰিত্বও পায় কিন্তু এইবাৰ দেখা গৈছে যে সংখ্যালঘু বসতি প্ৰধান সেই সমষ্টিটো এইবাৰ আঞ্চলিক গণমৰ্চাই পাইছে আঞ্চলিক গণমৰ্চাৰ হয়তো লাচিত বৰদলৈ তাত প্ৰাৰ্থিত্ব পাব পাৰে গতিকে এই দুটা সমষ্টি আঞ্চলিক গণমৰ্চাই আনিছে আৰু নিঃসন্দেহে এই অসমৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ ইফালে সিট শ্বেয়াৰিঙত যিটো সিদ্ধান্ত হ'ল যে CPM-ক দুটা সমষ্টি এৰি দিয়া হৈছে সেই সমষ্টিটো হৈছে ৰঙিয়া আৰু সৰভোগ CPI-ক এটা সমষ্টি দিয়া হৈছে মৰিগাঁও আৰু CPIM-ক বিহালী সমষ্টিটো এৰি দিছে ইফালে তাৰ বাদে তিনিটা সমষ্টিত ইতিমধ্যে আমি কৈছোঁ বা আপুনি কৈছে আৰু তিনিটা সমষ্টিত বন্ধুত্বমূলক প্ৰতিযোগিতা হ'ব গতিকে প্ৰথম পৰ্যায়ৰ 47টা বিধানসভা সমষ্টিৰ 21টা সমষ্টি AIDF-ক দিছে
2টা সমষ্টি আঞ্চলিক গণমৰ্চাই পালে আৰু 4টা সমষ্টি বাওঁ শক্তিৰ হাতত অৰ্পণ কৰিলে আৰু বাকী সমষ্টিসমূহত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গতিকে আজিৰ তাৰিখত এই মুহূৰ্তলৈকে চিট শ্বেয়াৰিঙৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল ইয়াৰ পাছত হয়তো কিছু সংঘাত কিছু অসন্তুষ্টি থাকিব কিন্তু ইয়াৰ পাছত এতিয়া ক'ত কেতিয়া কাক প্ৰাৰ্থিত্ব দিব কোনে কোন সমষ্টিত প্ৰাৰ্থিত্ব পাব সেয়া হয়তো আমি কিছু সময় পিছত গম পাম বা আমি আগতেই কৈছোঁ যে হয়তো গুৱাহাটীত এই প্ৰাৰ্থিত্বৰ প্ৰক্ৰিয়াটো শেষ নহ'ব ইতিমধ্যে কংগ্ৰেছ হাইকমাণ্ডলৈ হয়তো শেষ চিলমোহৰ মাৰিবৰ কাৰণে প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰা হ'ব আপুনি যদি চাই যে বিগত আজি কেইটামান দিনত আজি এটা দিন বুলিয়ে ক'ব পাৰি যে বা এটা দিনৰ বা আৰু আজি দিনটো 2টা দিনত আমি দেখিবলৈ পালোঁ যে ঠায়ে ঠায়ে বিক্ষোভ হৈছে ঠায়ে ঠায়ে খুব প্ৰকাশ কৰিছে যদি ক'ৰবাত অসম গণ পৰিষদৰ কথা ওলাইছে তত বিজেপিয়ে তাত খুব প্ৰকাশ কৰিছে প্ৰতিবাদ কৰিছে ক'ৰবাত যদি ARDFৰ কথা ওলাইছে তাত কংগ্ৰেছে প্ৰতিবাদ কৰিছে গতিকে মিত্ৰতা শব্দটোক লৈ কিছু প্ৰশ্নৰ সৃষ্টি হৈছে এই মুহূৰ্তত ক'বলৈ গ'লে যি কি নহওক সেয়া ৰাজনীতি কিন্তু এই মুহূৰ্তত আমি আন এটা বিষয়লৈ আহোঁ যিহেতু আমি ক'লোৱে যে দিছপুৰ এটা বৃহৎ খবৰ আজিৰ দিনটো চাবলৈ গ'লে আৰু আনহাতে দিছপুৰ সমষ্টিৰ উপৰিও আমি দলগাঁৱৰ কথা পাতিব পাৰোঁ অসীম বৰা কাৰণ দলগাঁৱতো দেখিবলৈ পোৱা গৈছিলে যে যথেষ্ট চৰ্চা চলিছিল আজি কিছুদিনৰ আগৰ পৰা যেতিয়াই তাত বদৰুদ্দিন আজমল গৈ উপস্থিত হৈছিল তাৰ পিছৰ পৰ্যায়ৰ যিখন ছবি আজি আমি দেখিলোঁ অসীম বৰা হয় সেইটোতো সেই কথাটো হয় যে কেইবাটাও সমষ্টিত আচলতে কংগ্ৰেছ আৰু ARDFৰ সমান প্ৰভুত্ব আছে তাৰ ভিতৰত দলগাঁও বটদ্ৰৱা তেনেধৰণে জনিয়া এই সমষ্টিবিলাকত আমি দেখা পাওঁ যে যিহেতু এই সমষ্টিবিলাক সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু সংখ্যালঘু ভোটাৰসকলেই তাৰ প্ৰাৰ্থিত্বৰ ভৱিষ্যত নিৰ্ভৰ কৰে কোন জিকিব কোন হাৰিব গতিকে এই সমষ্টিসমূহৰ ওপৰত আচলতে 2টা দলৰে সমান প্ৰভাৱ থাকে কাৰণ যিজনে প্ৰাৰ্থিত্ব দিয়ে তেওঁৱে জিকিব তাতে যদি 2টা দল এলায়েন্সত আহে গতিকে স্বাভাৱিকতেই 2টা দলৰ প্ৰাৰ্থীয়ে বা দাবীদাৰে তাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব খোজে যি কাৰণে হয়তো আজি কংগ্ৰেছ ARDFৰ বৈঠকখন বা মহাজোঁটৰ বৈঠকখন আজি 3 দিন কৰিব লগা হৈছে বিভিন্ন হোটেলত কিন্তু শেষ মুহূৰ্তত গৈ পেলাই দলগাঁৱকে ধৰি ঢিং বটদ্ৰৱা গোটেই সমষ্টিবিলাকক লৈ এটা ডিচিশ্যনত উপনীত হ'ল আৰু হয়তো আমি ভাবোঁ যে হয়তো কিছুমান সমষ্টিত আজি এটা পৰিৱেশ বেয়া হ'ব হয়তো কাইলৈ কাৰোবাৰ পুত্তলিকা জ্বলিব কোনোবাই হয়তো কাৰ্যালয় ঘেৰাও কৰিব কোনোবাই হয়তো নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব দিম বুলি ঘোষণা কৰিব এনেকুৱা ধৰণৰ পৰিৱেশ আমি প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছোঁ লোকসভা হওক বিধানসভা হওক গতিকে এইটো নতুন কথা নহয় আমাৰ কাৰণে কিন্তু তাৰ পাছত পৰিস্থিতিটো নিজে নিজে শান্ত হয় আৰু লাহে লাহে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হয় নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হয় গতিকে এই কথাবিলাক হয়তো হ'ব আজি অকল AYDF বা কংগ্ৰেছৰ ক্ষেত্ৰতে নহয় অগপৰ ক্ষেত্ৰতো হ'বলৈ গৈছে বিজেপিৰ ক্ষেত্ৰতো হ'ব তেনেদৰে BPFৰ ক্ষেত্ৰতো হ'ব গতিকে শেষ কথাটো হ'ল যে আজি অন্তত কংগ্ৰেছ AYDFৰ মাজত যিটো AGP বিজেপিৰ ক্ষেত্ৰত এতিয়াও তেনেকুৱা ধৰণৰ এটা সম্পূৰ্ণ চিট শ্বেয়াৰিং প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই কিন্তু অন্তত বিৰোধী মিত্ৰজোঁটে যে এটা সিদ্ধান্তলৈ আহিল যে আমি এইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নিশ্চয় ধন্যবাদ জনাইছোঁ অসীম বৰা আৰু আমি ইতিমধ্যে কৈছোঁৱে যে বৰ্তমান যিহেতু মাৰাথন বৈঠকৰ পাছত আজি এটা সিদ্ধান্তত উপনীত হ'ল মহামিত্ৰজোঁটৰ যি আমি এই মুহূৰ্তত প্ৰসংগ উত্থাপন কৰি আমি লগতে জনাই গৈছোঁ যে ক'ত কোনে কেনেধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব ক'ত আসন কাক কেনেধৰণে দিয়া হৈছে চিট শ্বেয়াৰিঙৰ প্ৰশ্ন যিহেতু উত্থাপন হৈ আছিলে গতিকে সকলোবোৰ আজিৰ দিনটোত অন্ততঃ এই মুহূৰ্তলৈকে এখন স্পষ্ট ছবি আমি দেখিবলৈ পাইছোঁ 21 নিৰ্বাচন খেলাৰ সুযোগ পাবনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নে শেষ হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক যাত্ৰা বৰহমপুৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী নিক্ষেপ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰা তেতিয়া অনিশ্চয়তাত মহন্তৰ ৰাজনৈতিক যাত্ৰা ইফালে মহন্তৰে প্ৰদেশ কংগ্ৰেছে যোগাযোগ কৰা বুলি সদৰি কৰিছে PCC সভাপতি ৰিপুণ বৰাই কাৰ হাতলৈ যাব বৰহমপুৰ নিৰ্বাচন খেলাৰ সুযোগ পাবনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শেষ হ'ব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক যাত্ৰা সকলো অনিশ্চয়তাৰ মাজত বৰহমপুৰ সমষ্টিত বিজেপিৰ আসন প্ৰক্ষেপ কৰাটো এক প্ৰকাৰৰ স্পষ্ট হৈ পৰিছে অনিশ্চয়তাৰ মাজতেই শুকুৰবাৰে বৰহমপুৰৰ অগপৰ নেতা ঋতুৰাজ বৰাৰ যোগেদি মনোনয়ন পত্ৰ সংগ্ৰহ কৰোৱালে প্ৰফুল্ল কুমাৰ মহন্তই হয় মই ছাৰৰ এই নমিনেশ্যন পত্ৰ মই গ্ৰহণ কৰি আনিছোঁ মোক তেওঁ গ্ৰহণ কৰিবলৈ দিছে আৰু এতিয়া মই গ্ৰহণ কৰি আনিছোঁ বৰহমপুৰ সমষ্টিৰ কাৰণে পিছে মিত্ৰ দলৰ পৰা টিকট বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ পিছতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰাটো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে দিল্লীত চিকিৎসাধীন অৱস্থাৰ পৰা নগাঁৱলৈ ততাতৈয়াকৈ ঘূৰি আহি ৰাজনৈতিক কুচকাৱাজ চলোৱাটোৱেই স্পষ্ট কৰি তুলিছে যিকোনো পৰিস্থিতিতে নিৰ্বাচন খেলিবলৈ সাজু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা 7 বাৰৰ বিধায়কগৰাকী মিত্ৰ দলে মহন্তক বৰহমপুৰ এৰি নিদিলে প্ৰফুল্ল কুমাৰ মহন্তই অগপ প্ৰগতিশীলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে কেন্দ্ৰীয় সমিতিয়ে সেই চিটটো যদি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰক নিদিয়ে যিহেতু এজন প্ৰতিষ্ঠাপক সভাপতি দুবাৰকৈ
মুখ্যমন্ত্ৰী 4বাৰ বিৰোধী দলপতি আৰু অসম গণ পৰিষদৰ তেওঁ পিতামহ স্বৰূপ আৰু সেইজন ব্যক্তিক যদি তেওঁলোকে বিট্ৰে কৰে গোটেই ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজকে বিট্ৰে কৰা হ'ব গতিকে তেতিয়াতো আমি ব্ৰহ্মপুৰ ৰাইজে অগপ প্ৰগতিশীল কৰিবৰ কাৰণে আমি সাজু আছোঁ ইফালে বৰহমপুৰ বিজেপিয়ে দখল কৰিব খোজাৰ খবৰে হতাশ কৰিছে নগাঁৱৰ অগপ নেতাকৰ্মী যিকোনো প্ৰকাৰে বৰহমপুৰ অগপৰ দখলত ৰখাৰ আহ্বান নগাঁও অগপৰ মহন্তৰ আকুৰ্গ স্থিতিৰ পিছত বৰহমপুৰক লৈ বিজেপিত গৃহকণ্ডল হোৱাৰো ব্যাপক সম্ভাৱনা প্ৰকট হৈ পৰিছে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে অধিক তৎপৰ হৈছে এতিয়া নিৰ্বাচন আয়োগ ভোটাৰক আকৃষ্ট কৰিবলৈ ৰাজ্যিক নিৰ্বাচনৰ আয়োগৰ বিশেষ গীত আমি সজাগ ভোটাৰ শীৰ্ষক গীতৰ লগতে শুভংকৰ বহাগ আৰু বহাগীও মুকলি কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটাৰক আকৃষ্ট কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ গীত আমি সজাগ ভোটাৰ শীৰ্ষক গীতৰ লগতে শুভংকৰ বহাগ আৰু বহাগীও মুকলি কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে आपकी बार पैसासी पार এই শ্লোগানেৰে 21 নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে ৰাজ্যিক নিৰ্বাচনী আয়োগে শতাংশতকৈ ভোটৰ হাৰ অধিক কৰাৰ লক্ষ্যৰে নিয়োগ কৰিছে 4গৰাকী ব্ৰেণ্ড এম্বেচাডৰ ক্ৰমে ক্ৰিকেটাৰ ৰিয়ান পৰাগ অভিনেতা কপিল বৰা কণ্ঠশিল্পী অনিন্দিতা পাল আৰু পেৰাচাইক্লিষ্ট ৰাকেশ বণিকক এই 4গৰাকী ব্ৰেণ্ড এম্বেচাডৰ সহযোগত টিভি বাতৰি কাকত আৰু ছচিয়েল মিডিয়াৰ লগতে সমষ্টিয়ে বাতৰ নাট অনুষ্ঠিত কৰি ভোটগ্ৰহণ বৃদ্ধিৰ লক্ষ্য ৰাজ্যিক নিৰ্বাচন আয়োগৰ আমাৰ যখন ভোটদান পাৰ্চেণ্টেজ আছে যোৱা টাইম যিমান হৈছে এইটো ফলে আৰু ভাল হ'ব লাগে যোৱা এছেম্বলি ইলেকশ্যনত এৰাউণ্ড 85% ভোটিং হৈছিলে 2016ত যোৱা পাৰ্লিমেণ্টাৰী ইলেকশ্যনত around 80% voting হৈছিলে so এই টাইম আমাৰ যখন সুইপ ক্যাম্পেইনৰ টাৰ্গেট আছে এটো আছে টু এক্সিড 85% অফ দি ভোটিং अब की बार 85% के पार কোভিড পৰিস্থিতিত ভোট গ্ৰহণৰ বিশেষ ব্যৱস্থা ৰাজ্যিক নিৰ্বাচন আয়োগৰ আখে উত্তৰ লোকৰ বাবে বেলট ভোটৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰটো ল'ব বিশেষ ব্যৱস্থা 1000তকৈ অধিক ভোটাৰ থকা কেন্দ্ৰত স্থাপন কৰিব উপৰুৱা ভোট গ্ৰহণ কেন্দ্ৰ ৰাজ্যত মুঠ 5325টা উপৰুৱা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্বাচনী আয়োগৰ ভোটদানৰ বাবে হাৰি পতা দুজন ভোটাৰৰ মাজত অতি কমেও 6 ফুট ব্যৱধান নিশ্চিত কৰাৰ লক্ষ্য ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৰাইজৰ মাজলৈ যিকোনো এটা সুযোগ যাবলৈ দিয়াৰ যিকোনো এটা সুযোগ আমাৰ বাবে সাংঘাতিক আনন্দৰ এটা বিষয় হয় আজি এই বিষয়টো আমাৰ বাবে খুব আনন্দৰ আৰু আমাৰ দ্বাৰা যদি কিবা এটা সমাজৰ উপকাৰ হয় সমাজৰ কাৰণে যদি আমি কিবা এটা ভাল কাম কৰিব পাৰো তাৰ বাবে আমি সদায় সাজু থাকো যদি এই ফালৰ পৰা এনেকে কামবোৰ কৰি পেলাই যদি অলপো আমি ভোটাৰছখিনিৰ কোৱান্টিটি বঢ়াব পাৰো তাৰ বাবে মই আসলতে নিজকে ধন্য মানি First of all, I'm excited and I hope someone who's giving their first vote will be excited as well because Corbett very excited मुझे गोल किया है कोला है लगाया है I think so excited होगा I think definitely everyone will come forward and কোভিডৰ প্ৰতিকূল পৰিস্থিতিৰ পাছতো নিত্য নতুন পন্থাৰে 2016ৰ 85% ভোট গ্ৰহণৰ হাৰ এবাৰ অতিক্ৰম কৰাৰ লক্ষ্য লৈছে ৰাজ্যিক নিৰ্বাচন আয়োগে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহাজোঁটে CPIMক এৰি দিলে ৰঙিয়া আৰু সৰভোগ সমষ্টি দুইটা সমষ্টি CPIMক এৰি দিয়া বুলি ঘোষণা কৰাৰ পিছতে দলটোৰ নেতা কৰ্মীৰ মাজত এটা উৎসাহ বৃদ্ধি পাইছে কিন্তু ৰঙিয়া আৰু সৰভোগত কোন হ'ব CPIM দলৰ প্ৰাৰ্থী বিৰোধী মহাজোঁটৰ আসন বুজাপৰাৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী কিন্তু আগতীয়াকৈ উল্লাস বামপন্থী শিবিৰত
CPIM-এ ৰাজহুৱা কৰিলে দলীয় প্ৰাৰ্থীৰ নাম। ৰঙিয়াত ডাক্তৰ ভগৱান মিশ্ৰ আৰু সৰ্বুক সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰাজ্যিক সম্পাদক দেৱেন্দ্ৰ ভট্টাচাৰ্যই। প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতেই দলটোৰ নেতা কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। ৰঙিয়া আৰু সৰ্বক বিভিন্ন আন্দোলন সংগ্ৰামৰ এটা পীঠস্থান বুলিয়ে ক'ব পাৰি। এই দুটা আসনত আজি আমাৰ CPIM দলৰ প্ৰাৰ্থী থিয় কৰাৰ ক্ষেত্ৰত এটা সৰ্বসন্মতি সিদ্ধান্ত গ্ৰহণ হৈছে। মনোৰঞ্জন তালুকদাৰ আৰু আমাৰ ৰঙিয়া সমষ্টিত সুচিকিৎসক ডাক্তৰ ভগৱান মিশ্ৰক আমি প্ৰাৰ্থী হিচাপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সমষ্টিৰ উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰঙিয়াৰ বিধায়কক CPIM-ৰ প্ৰাৰ্থীয়ে সহজেই পৰাভূত কৰিব বুলি দাবী দলীয় নেতৃত্বৰ। কংগ্ৰেছ নেতৃত্বাধীন অন্যান্য দলসমূহৰ যি জোট সেই জোটে আমাক এই সুযোগটো দিছে। গতিকে স্বাভাৱিকতে আমি উৎফুল্লিত আৰু আমি মাৰ বান্ধি ইতিমধ্যে আমি প্ৰস্তুত হৈ আছোঁ। ইফালে মৰিগাঁৱত CPIM দলৰ মুনীন্দ্ৰ মহন্তক প্ৰাৰ্থিত্ব প্ৰদান, আনহাতে বিহালীত CPI-ML-ৰ বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান নিশ্চিত হৈছে। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি।